নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ। গোলাঘাটৰ ৰাজপথত ভয়ংকৰ ঘটনা সংঘটিত হয়। চলন্ত অৱস্থাতেই যাত্ৰীবাহী গাড়ীত অগ্নিকাণ্ড। এটা দাউদাউকৈ জ্বলি উঠিল চলন্তৰ টাটা মেজিক। হাহাকাৰ অৱস্থা। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। ৰাজপথতেই যাত্ৰীবাহী গাড়ীত ভয়ংকৰ অগ্নিকাণ্ড। দাউদাউকৈ জ্বলি উঠিল চলন্ত টাটা মেজিক বাহন। নিমিষতেই যাত্ৰীৰ মাজত লাগিল হাহাকাৰ। প্ৰাণৰ মমতাত যাত্ৰীৰ মৰণকাতৰ চিঞৰ। গোলাঘাটৰ দোলাকাষৰীয়াত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়। কেইবাগৰাকীও যাত্ৰী কঢ়িয়াই লৈ গৈছিল বাহনখনে। এটা গোলাঘাটৰ পৰা দক্ষিণ হেঙেৰালৈ গৈ আছিল মেজিকখন। কথমপি প্ৰাণৰক্ষা বাহনখনৰ চালক আৰু যাত্ৰী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ঘৰত খেলি থকাৰ অৱস্থাতেই পথৰ কাষৰ নলাৰ পৰা মৰ্টাৰ বুটলি লওঁতেই ঘটিল ভয়ংকৰ ঘটনা। থিতাতেই প্ৰাণ হেৰুৱালে ইমা বড়ো নামৰ এটি শিশুৱে। মহিলাৰ লগতে আন এটি শিশু আহত হয়। তামুলপুৰৰ ভাৰত ভূটান সীমান্তত মৰ্টাৰ বিস্ফোৰণত থিতাতেই নিহত হয় ইমা বড়ো নামৰ এটি শিশু। গুৰুতৰভাৱে আহত হয় মোহিত বসুমতাৰী নামৰ আন এটি শিশু। এটা নিজৰা বসুমতাৰী নামৰ এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হয়। দুই শিশুৱে মৰ্টাৰটো বুটলি আনিছিল পথাৰৰ কাষৰ নলাৰ পৰা। এটা ঘৰত খেলি থকাৰ সময়তেই হঠাৎ বিস্ফোৰিত হয় মৰ্টাৰটো। এটা তামুলপুৰৰ ভাৰত ভূটান সীমান্তত মৰ্টাৰ বিস্ফোৰণত থিতাতেই নিহত হয় ইমা বড়ো নামৰ এটি শিশু। গুৰুতৰভাৱে আহত হয় মোহিত বসুমতাৰী নামৰ আন এটি শিশু। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিনামূলীয়া চাউলেই নহয়, বজাৰৰ মূল্যতকৈ কম দামতেই ক্ৰয় কৰিব পাৰিব চাউল, নিমখ আৰু চেনি। ৰাজ্যৰ 2.50 কোটিৰো ৰেচন কাৰ্ডৰ হিতাধিকাৰীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। কোনসকল হিতাধিকাৰীয়ে লাভ কৰিব এই সুবিধা, কোনসকল হ'ব বঞ্চিত, আপোনালোকক সবিশেষ জনাই আছোঁ। ৰাজ্যৰ 2.50 কোটিৰো অধিক লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰ পৰা পাব বৃহৎ সকাহ। বিনামূলীয়া চাউলৰ উপৰিও লাভ কৰিব দাইল, নিমখ আৰু চেনি। বজাৰৰ মূল্যতকৈ কম দামতেই ক্ৰয় কৰিব পাৰিব 3 বিধ সামগ্ৰী। 79 টকাত দাইল, 38 টকাত চেনি আৰু 10 টকাত নিমখ পাব হিতাধিকাৰীয়ে। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীয়ে পাব এইসমূহ সুবিধা। অৱশ্যে পৰিয়ালটোৰ জনসংখ্যা 5 জনতকৈ কম হ'লেহে পাব এইসমূহ সুবিধা। এয়া ৰাজ্যৰ 2.50 কোটিৰো অধিক লোকক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 1 অক্টোবৰ পৰা পাব বৃহৎ সকাহ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। সাৱধান হওক ৰাজ্যবাসী। হোৱাটছআপত অচিনাকি নম্বৰ পৰা ফোন আহিলেই ভুলতো নধৰিব। যিকোনো মুহূৰ্তত বিপদত পৰিব পাৰে আপুনিও। ভুৱা চিম লৈ একাংশই কেনেকৈ চলাইছে ডাঙৰ ৰেকেট। এটা কেনেকৈ হোৱাটছআপৰ OTP যায় পাকিস্তানলৈ। সংবাদ মেলত কি ক'লে অসম আৰক্ষীয়ে, সবিশেষ জনাই আছোঁ আপোনালোকক। হোৱাটছআপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ৰাজ্যবাসী। অচিনাকি নম্বৰৰ পৰা ফোন আহিলে ভুলতো নধৰিব। ভুৱা চিম আৰু হোৱাটছআপ ব্যৱহাৰকাৰীলৈ সাৱধান বাণী আৰক্ষীৰ। হোৱাটছআপত ব্যৱহৃত OTP পাকিস্তানলৈ পঠাই থকা হৈছে। ভুৱা চিম লৈ একাংশই ৰাজ্যত চলাই আছে ডাঙৰ ৰেকেট। চাইবাৰ ক্ৰাইম আৰু দেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে আৰক্ষীৰ অপাৰেচন ঘোষ্ট। অসম আৰক্ষীয়ে সংবাদ মেলযোগে ৰাজ্যবাসীক কৰিলে সজাগ। এটা 948খন ভুৱা চিম অসম আৰক্ষীয়ে কৰিছে জব্দ। ঘটনাৰ সন্দৰ্ভত STFত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। DGP হৰমিত সিং আৰু মহানগৰ আৰক্ষীৰ আয়ুক্তৰ পাৰ্থসাৰথী মহন্তৰ সংবাদ মেল।
এটা হোৱাটছআপ ব্যৱহাৰ কৰোঁতে সাৱধান হওক ৰাজ্যবাসী। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। গৌৰৱ গগৈ বিৰোধিতা কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। স্পষ্ট কাটৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত গৌৰৱক অন্তৰ্ভুক্ত নকৰিব। সৰ্বদলীয় প্ৰতিনিধিক বিদেশ ভ্ৰমণলৈ প্ৰেৰণৰ তালিকাত গৌৰৱ গগৈ নাম অন্তৰ্ভুক্তক লৈ আপত্তিজনক মন্তব্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সৰ্বদলীয় প্ৰতিনিধিক বিদেশ ভ্ৰমণলৈ প্ৰেৰণৰ প্ৰসংগ। তালিকাত স্থান পোৱা গৌৰৱ গগৈক লৈ আপত্তিজনক মন্তব্য মুখ্যমন্ত্ৰীৰ। আপত্তি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিয়াৰ বিৰোধিতা। এটা গৌৰৱ গগৈ বিৰোধিতা কৰি ছ'চিয়েল মিডিয়াত পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গৌৰৱ গগৈয়ে পাকিস্তান ভ্ৰমণৰ বিষয়ে অস্বীকাৰ কৰা নাই। খবৰ অনুসৰি তেওঁ পাকিস্তানত 2 সপ্তাহ কটাই আহিছে। তেখেতৰ পত্নীয়ে পাকিস্তানৰ NGOৰ দৰমহাৰ নামত ধন পাইছিল। ৰাহুল গান্ধীক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত দলীয় ৰাজনীতিৰ ঊৰ্ধলৈ যাবলৈ আহ্বান। এটা স্পৰ্শকাতৰ আৰু কৌশলপূৰ্ণ এছাইনমেণ্টত গৌৰৱ গগৈক অন্তৰ্ভুক্ত নকৰিব। অৱশ্যে গৌৰৱ গগৈ নাম উল্লেখ নকৰাকৈ পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা সৰ্বদলীয় প্ৰতিনিধিক বিদেশ ভ্ৰমণলৈ প্ৰেৰণৰ প্ৰসংগ। তালিকাত স্থান পোৱা গৌৰৱ গগৈক লৈ এতিয়া আপত্তিজনক মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আপত্তি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ বিদেশত ভাৰতক প্ৰতিনিধিত্ব কৰাত সুযোগ দিয়াৰ বিৰোধিতা কৰিছে। গৌৰৱ গগৈ বিৰোধিতা কৰি ছ'চিয়েল মিডিয়াত এটা পোষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ভাল খবৰ। কেঁচা হৈ নাথাকিব এতিয়া আপোনাৰ ঘৰখন। আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ। পকী ঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পকী ঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমৰ প্ৰতিটো কেঁচা ঘৰ হৈ পৰিব পকী ঘৰ। PMAY আঁচনিৰ অধীনত আপুনিও লাভ কৰিব পকী ঘৰ। অসমলৈ আৰু 3.76 লাখ পকী ঘৰৰ অনুমোদন। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে অসমবাসীক দিলে ভাল খবৰ। ইতিমধ্যে ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিছে চৰকাৰী পকী ঘৰ। পকী ঘৰ নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ এতিয়া ভাল খবৰ এইটো। অসমৰ প্ৰতিটো কেঁচা ঘৰ হৈ পৰিব এতিয়া পকী ঘৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব এতিয়া অনাস্থাৰ প্ৰস্তাৱ। নতুন নিয়ম আনিলে চৰকাৰে 2.5 বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থাৰ প্ৰস্তাৱ আনিব নোৱাৰিব কোনো সদস্যই। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থাৰ প্ৰস্তাৱ। ৱাৰ্ড সদস্যই আনিব নোৱাৰিব অনাস্থাৰ প্ৰস্তাৱ। 2.5 বছৰ পৰ্যন্ত সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব নোৱাৰিব সদস্যই। পূৰ্বে ৱাৰ্ড সদস্যই কৰিব পাৰিছিল সভাপতিৰ ভঙাপতা। এটা নতুন নিয়ম আনিলে চৰকাৰে। কেবিনেট বৈঠকৰ অন্তত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বৃহৎ ঘোষণা। পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে আনিব নোৱাৰিব অনাস্থাৰ প্ৰস্তাৱ। ৱাৰ্ড সদস্যই আনিব নোৱাৰিব অনাস্থাৰ প্ৰস্তাৱ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। 2 এদিনৰ ভিতৰতে এতিয়া সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি। পৰৱৰ্তী সভাপতি হিচাপে চৰ্চাত আছে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ। আজি ৰাহুল গান্ধীক সাক্ষাৎ কৰিব পাৰে গৌৰৱ গগৈয়ে। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 2 এদিনৰ ভিতৰতেই সলনি হ'ব অসমৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি। পৰৱৰ্তী সভাপতি হিচাপে চৰ্চাত গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ। বিশেষভাৱে চৰ্চাত আছে সাংসদ গৌৰৱ গগৈ নাম। আজি ৰাহুল গান্ধীক সাক্ষাৎ কৰিব পাৰে গৌৰৱ গগৈয়ে। পঞ্চায়ত নিৰ্বাচনত APCCৰ ব্যৰ্থতাক লৈ অসন্তুষ্ট এতিয়া AICC। দিল্লীলৈ তলব এতিয়া APCCৰ নেতৃত্বক। ৰাহুল গান্ধী, জিতেন্দ্ৰ সিং, KC বেণুগোপালেৰে বৈঠক এতিয়া APCCৰ নেতৃত্বৰ। 2 এদিনৰ ভিতৰতে এতিয়া সলনি হ'ব অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি।
পৰৱৰ্তী সভাপতি হিচাপে চৰ্চাত আছে গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ বিশেষভাৱে চৰ্চাত আছে সাংসদ গৌৰৱ গগৈ নাম আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ পুনৰ আহিব নেকি মাস্ক পিন্ধা দিন বিশ্বৰ কেইবাটাও প্ৰান্তত এতিয়া কোভিডৰ ভয়ংকৰ ৰূপ হংকং ছিংগাপুৰত জাৰি কৰা হৈছে এতিয়া হাই এলাৰ্ট দিব লৈছোঁ সবিশেষ বিশ্বৰ কেইবাটাও প্ৰান্তত কোভিডৰ ভয়ংকৰ ৰূপ দ্ৰুতগতিত বিয়পিছে মহামাৰী কোভিড হংকং ছিংগাপুৰত জাৰি কৰা হৈছে হাই এলাৰ্ট বাধ্যতামূলক কৰি দিয়া হৈছে মাস্ক লগতে ভয়াৱহ হাৰত বৃদ্ধি হৈছে কোভিড ৰোগীৰ সংখ্যা ছিংগাপুৰতো এটা সপ্তাহতেই কোভিড-19 আক্ৰান্তৰ সংখ্যা 28% বৃদ্ধি হয় এটা ছিংগাপুৰত কোভিডৰ আক্ৰান্তৰ লোকৰ সংখ্যা এই পৰ্যন্ত 14,200 গৰাকী বতৰ পৰিৱৰ্তনৰ লগে লগে কোভিড-19 নতুন ভেৰিয়েণ্টৰ সন্তাস এটা বিশ্বৰ কেইবাটাও প্ৰান্তত কোভিডৰ ভয়ংকৰ ৰূপ